ইয়াত প্ৰথম প্ৰশ্নটো হ'ল এটা সংখ্যাৰ 10 গুণ 90 সংখ্যাটো কি? ইয়াত যেটো আমাক কৈছে যে এটা সংখ্যাৰ 9 গুণ ললে 90 হয়, সংখ্যাটো কি হ'ব লাগে? এতিয়া আমি সংখ্যাটোতো নাজানো, সেইটো হ'ব আমাৰ অজ্ঞাত ৰাশি, মানে নজনা ৰাশিটো। সেই সংখ্যাটো আমাৰ ধৰি ল'ব লাগিব, যেটো আমি নাজানো বা আমাক যেটো প্ৰশ্ন কৰিছে। গতিকে আমি সেইটো ধৰি লওঁ। ধৰা হ'ল সংখ্যাটো x। তেতিয়াহ'লে ইয়াতে আমাৰ যেটো প্ৰশ্ন কৰিছে যে সংখ্যাটোৰ কিমান গুণ? 10 গুণ। এতিয়া তেকে আমাক কৈছে সংখ্যাটোৰ 10 গুণ কিমান হ'ব? তেতিয়াহ'লে সংখ্যাটোৰ 10 গুণ সমান কিমান হ'ব? তেতিয়াহ'লে 10 into x। x হ'ল সংখ্যাটো, ইয়াৰ 10 গুণ ল'লে, গুণ মানে হ'ল পূৰণ, তেতিয়াহ'লে কিমান হ'ব? 10x হ'ব। সংখ্যাটোৰ 10 গুণ মানে কিমান? 10x, অৰ্থাৎ 10x হ'ব। এতিয়া 10 গুণ ল'লে কিমান হয়? 90 হয়। এইটো হ'ব আমাৰ প্ৰশ্নমতে, প্ৰশ্নত যিদৰে কৈছে, প্ৰশ্নমতে যে এটা সংখ্যাৰ 10 গুণ মানে হ'ল 10x ইকুৱেল টু কিমান হয়? 90 হয়। এতিয়া চোৱা, ইয়াত যদি আমি xটো এইফালে ৰাখি দিওঁ, আমাৰ বাওঁফালে, এতিয়া 10 আৰু x তো ইয়াতে পূৰণ হৈ আছে, তেতিয়াহ'লে 10 টো সোঁফালে গ'লে কি হ'ব? 90 হৰণ কৰিব, তেতিয়া 90 তলত যাব। তেতিয়া ইয়াত চোৱা, 90ৰ ভিতৰত 10, 90ৰ ভিতৰত যাব 9 বাৰ। তেতিয়াহ'লে সংখ্যাটো অৰ্থাৎ xৰ যেটো ভ্যালু ওলাব, মান ওলাব, সেইটো হ'ব 9। তো xৰ যেটো ভ্যালু হ'ল, সেইটো 9 যদি হয়, তেতিয়া সংখ্যাটো আমাৰ কি হ'ব? সংখ্যাটো আমি ধৰিছিলোঁ x। x সংখ্যাটো ধৰা হ'ল, তেতিয়াহ'লে আমি xৰ যেটো মান পালো, সেইটো হ'ব আমাৰ ধৰা সংখ্যাটো, অৰ্থাৎ সংখ্যাটো হ'ব। ইয়াৰ 9 গুণ চোৱা, যদি প্ৰমাণ কৰি আমি চাওঁ, ইয়াতে প্ৰমাণ, অৰ্থাৎ সংখ্যাটোৰ 10 গুণ 10 পূৰণ 9, সংখ্যাটো আমি কিমান পালো? 9। তেতিয়াহ'লে তাৰ 10 গুণ কিমান হ'ব? 90 হ'ব। তেতিয়াহ'লে আমাৰ যেটো কৈছিলে সেইটো সত্য হ'ব। এইটো প্ৰমাণ কৰি আমি চালো। Therefore নিৰ্ণয় সংখ্যাটো ন। এতিয়া 2 নম্বৰটো কৰো আহা। 2 নম্বৰ প্ৰশ্নটো হ'ল, এটা সংখ্যাক 10 ভৰালে 25ৰ সমান হয়, সংখ্যাটো নিৰ্ণয় কৰা। অৰ্থাৎ সংখ্যাটো কি হ'ব, এইটো আমাক উলিয়াব দিছে। আমি কি কৰিম? এই সংখ্যাটো আমি ধৰি ল'ম প্ৰথমত। সো ইয়াত আমি সংখ্যাটো ধৰিলো x। এতিয়া এই x সংখ্যাটোক যদি 10 বঢ়োৱা যায়, তেতিয়া কি হ'ব? x ক 10 বঢ়ালে হ'ব কিমান? x plus 10, অৰ্থাৎ x আৰু 10 ইয়াৰ লগত যোগ হ'ব, তেতিয়া 10 বাঢ়িব। এতিয়া 10 বাঢ়িলে সংখ্যাটো কি হয়? 25ৰ সমান হয়। তেতিয়া আমাৰ প্ৰশ্নমতে হ'ব, প্ৰশ্নমতে x plus 10, যদি আমি সংখ্যাটোক 10 বঢ়াও, তেতিয়া সমান কাৰ হ'ব? 25ৰ সমান হয়। তেতিয়া আমি এই দুটাৰ যোগফল আৰু ইকুৱেল টু 25 আমি লিখিব পাৰিম। এতিয়া চোৱা, আমি কি কৰিম? x টো এইফালে ৰাখি, আমাৰ কাৰণটো হ'ল xৰ যেটো xৰ মান উলিয়াব লাগিব, তাৰ কাৰণে আমি এই 10 টো আমি সমান চিনৰ সোঁফালে দিব লাগিব। তেতিয়া চোৱা, x টো ৰাখি দিলো, সমান চিন দিলো, 25 আগতে আছিল ইয়াতে। এতিয়া 10 টো চোৱা, xৰ লগত কি আছে? যোগ হৈ আছে। যদি আমি সোঁফালে দিওঁ, তেতিয়া কি হ'ব? ই বিয়োগ হৈ যাব। এতিয়া চোৱা, 25ৰ পৰা যদি 10 বিয়োগ কৰা হয়, তেতিয়া কিমান থাকিব? 15 থাকিব। অৰ্থাৎ xৰ যেটো মান, এটা আমি 15 পাম। এতিয়া xৰ মান যদি 15 হয়, তেতিয়াহ'লে আমি সংখ্যাটো পালো। Therefore আমি লিখিব পাৰো এতিয়া যে নিৰ্ণয় সংখ্যাটো
15 এতিয়া চোৱা ইয়াতে প্ৰমাণ কৰি আমি চাব পাৰোঁ যে যেহেতু কৈছে আমাক যে সংখ্যাটোক 10 বঢ়ালে অৰ্থাৎ আমি সংখ্যাটো কি পালোঁ ইয়াতে প্ৰমাণ কৰি চাওঁ চোৱা সংখ্যাটো আমি 15 পাইছোঁ তো 15 যদি হয় ইয়াক যদি আমি 10 বঢ়াওঁ তেতিয়া আমি 25 পাওঁ নে নাই 15 আৰু 10 যোগ কৰিলে কিমান হ'ব 25 হ'ব তেতিয়া আমাৰ যিটো শৰ্ত দিছিলে সেইটো সত্য হ'ল এতিয়া আমি 3 নম্বৰটো কৰোঁ আহা 3 নম্বৰ প্ৰশ্নটো হ'ল এটা সংখ্যাৰ 9 গুণৰ লগত 9 যোগ কৰিলে যোগফল সংখ্যাটোৰ 12 গুণতকৈ 18 কম হয় তো সংখ্যাটো নিৰ্ণয় কৰা এই প্ৰশ্নটো ভালদৰে বুজিব লাগিব কাৰণ ইয়াতে চোৱা দুটা হেৰি আছে এটা সংখ্যাৰ 9 গুণৰ লগত 9 যোগ কৰিলে যোগফলটো কি হ'ব সংখ্যাটোৰ 12 গুণতকৈ 18 কম হ'ব তেতিয়াহ'লে সংখ্যাটো কিমান হ'ব ইয়াত আমি প্ৰথমত সংখ্যাটো ধৰি লওঁ যেহেতু আমাৰ অজ্ঞাত ৰাখি সংখ্যাটো আমাৰ দিয়া নাই সেইটো আমি ধৰি লওঁ চোৱা আমি সংখ্যাটো ধৰি ল'লো x এতিয়া xৰ 9 গুণ মানে হ'ব কিমান 9 into x মানে গুণ মানে হ'ল পূৰণ তেতিয়াহ'লে 9x হ'ব আকৌ আমাৰ আৰু এটা প্ৰশ্ন কৰিছিল যে তাৰ সংখ্যাটো 12 গুণ তেতিয়া 12 গুণ কিমান হয় 12 গুণ হ'লে 12x হ'ব তেতিয়া এতিয়া প্ৰশ্নমতে আমি লিখিম প্ৰশ্নমতে আমাক কৈছে কি যে সংখ্যাটো 9 গুণৰ লগত অৰ্থাৎ 9xৰ লগত সংখ্যাটো 9 গুণ মানে 9x লগত কিমান যোগ কৰিলে 9 যোগ কৰিলে কিমান হয় যোগফলটো হ'ব কিমান এই দুটাৰ যোগফল মানে যোগ কৰিলে সেই যোগফলটো হ'ব সংখ্যাটোৰ 12 গুণ অৰ্থাৎ 12x হ'ল সংখ্যাটোৰ 12 গুণ তাতকৈ কিমান হ'ব 12 গুণতকৈ 18 কম অৰ্থাৎ 18 কম হ'লে কিমান হ'ব -18 কম মানে মাইনাছ কৰিব লাগিব আৰু বেছি মানে যোগ বা বৃদ্ধি বা বেছি কৰিলে সেইখিনি কি হ'ব যোগ হ'ব বঢ়ালে তেনেকুৱা কথা থাকিলে কি হ'ব যোগ হ'ব আৰু যদি কম থাকে তেতিয়া মাইনাছ হ'ব এতিয়া চোৱা এইটো আমাৰ প্ৰথম শাৰীটো হ'ব যেটো প্ৰশ্ন আমাৰ যিদৰে কৈছে তেনেকৈ এতিয়া চোৱা আমি কি কৰিম ইয়াতে এটা কাম কৰিব পাৰি আমি ইয়াতে চোৱা 9x ইয়াত আছে আমি যদি 12x এইফালে আনো তেতিয়া -12x হৈ যাব কাৰণটো হ'ল আমি xৰ চলক থকা কিটা আমি একেফালে ৰাখিম আৰু যিবিলাক সংখ্যা আছে সেইবোৰ আমি একেফালে ৰাখিম এতিয়া চোৱা ইয়াতে ৰৈ গ'ল 12x আমি এইফালে আনিলো কিয় মাইনাছ হ'ল কাৰণটো হ'ল ইয়াৰ আগতে প্লাস চিন আছে চোৱা ইয়াৰ আগতে প্লাস চিন থাকিলে এইফালে আনিলে কিন্তু মাইনাছ হ'ব এইফালে আকৌ কোনো এটা সংখ্যাৰ লগত যোগ বিয়োগ হৈ থাকিব লাগিব তেতিয়াহে আমি এইটো এইফালে আনিলে ইয়াত যদি যোগ থাকে বিয়োগ হ'ব এতিয়া চোৱা ইয়াত ৰৈ গ'ল কিমান 18 ৰৈ গ'ল 9 হ'বলৈ গ'লে কি হ'ব আকৌ মাইনাছ হ'ব কাৰণটো 9 ইয়াতে প্লাস হৈ আছে 9x ৰ লগত তেতিয়া এই দুটা মাইনাছত থাকিব ইয়াতে আমাৰ 9x টো হ'ল প্লাসত আছে মাইনাছত আছে 12x এতিয়া 12x ৰ পৰা আমি 9x বাদ দিলে কিমান থাকিব মাইনাছত থাকিব 3x কাৰণটো হ'ল ইয়াত মাইনাছ সংখ্যাটো ডাঙৰ তেতিয়া মাইনাছটো থাকি যাব এই দুটা মাইনাছত আছে তো মাইনাছত থাকিলে আমি দুটা যোগ কৰি মাইনাছ চিনটো দি দিম এই দুটা মিলি কিমান হ'ব 8 9 17 7 হাতত 1 তেতিয়াহ'লে 2 27 হ'ব এতিয়া চোৱা ইয়াতে তোমালোকে ভাবিব পৰা যে -3 টো হফালে গ'লে প্লাস হ'ব নহয় তেনেকুৱা কথা নহয় চাব লাগিব -3 টো তাৰ লগত আৰু এটা যেটো চলক আছে চলকৰ লগত 3 টো কি হৈ আছে পূৰণ হৈ আছে তেতিয়া 8 -3 টো হফালে গ'লে হৰণ হ'ব ইয়াত আমি x টো ৰাখি দিম তেতিয়া কি হ'ব -27 ডিভাইড -3 এতিয়া চোৱা মাইনাছ আৰু মাইনাছ কেনসেল যাব 3 27 ৰ ভিতৰত হৰণ যাব 9 বাৰ তেতিয়াহ'লে x ৰ যেটো মান হেটো আমি 9 পাম অৰ্থাৎ আমাৰ যেটো সংখ্যা উলিয়াব দিছিলে সেই সংখ্যাটো আমি পালো ইয়াতে তো আমি লিখিব পাৰি ইয়াতে নিৰ্ণয় সংখ্যাটো 9 এতিয়া চোৱা সংখ্যাটো আমি 9 পালো ইয়াতে তোমালোকে প্ৰুফ কৰি চাব পাৰা যে দুইফালে সমান হয় না নাই ইয়াতে আমি যদি সংখ্যাটো 9 পাও সো এইখিনিতে आंसर হৈ গল তেতিয়ালে ইয়াত এই হাৰিত যদি আমি 9 টো বহাই দিও তেতিয়ালে সোৱা কিমান হয় 9 into
9 মানে 9ৰ লগত xৰ যেটো মান হেতু পূৰণ হ'ব 9 9 গুণ 81 প্লাস 9 ইয়াত কিমান হ'ব তেতিয়াহলে 90 হ'ব আকৌ ইয়াতে চোৱা 12 গুণ 12 into 9 minus 18 ইয়াতে 9 দুগুণ 18 9 গুণ 9 একে 10 108 minus 18 তে চোৱা 108ৰ পৰা 18 বাদ গলে 90 থাকিব তেতিয়া সমান হৈছে না নাই দুয়োফালে সমান হয় তেতিয়ালে আমাৰ এটো শুদ্ধ আনসাৰ হৈছে এতিয়া 4 নম্বৰটো কৰা হা প্ৰশ্ন 4 ইয়াত আমাক কৈছে 9 মিটাৰ দীঘল ৰেখাখণ্ড এডালক এনেদৰে দুটা ভাগত ভাগ কৰা হল যাতে এটা ভাগ আনটোৰ দুগুণ প্ৰতিটো ভাগৰ মাপ নিৰ্ণয় কৰা 9 মিটাৰ দীঘল ৰেখাখণ্ড তেতিয়া আমি লিখি লওঁ ইয়াত ৰেখাখণ্ডডালৰ মুঠ দৈৰ্ঘ্য হল 9 মিটাৰ এই ৰেখাখণ্ডডালক আমাৰ দুটা ভাগত ভাগ কৰিব দিছে যাতে প্ৰথম ভাগৰ দুই গুণ দ্বিতীয় ভাগটো হয় এতিয়া কথা হল প্ৰথম ভাগটো তেতিয়াহলে কিমান হ'ব হেতুটো আমি নাজানো তেতিয়াহলে প্ৰথম ভাগটো আমি ধৰিম x ইয়াতে আমাৰ ধৰা হল প্ৰথম ভাগৰ ৰেখাখণ্ডৰ দৈৰ্ঘ্য x মিটাৰ তেতিয়াহলে x মিটাৰ হলে আমাৰ যেটো দ্বিতীয় ভাগ আছে হেতু আমাৰ কিমান হ'ব প্ৰথম ভাগৰ দুগুণ হ'ব তেতিয়াহলে হ'ব ইয়াতে দ্বিতীয় ভাগৰ ৰেখাখণ্ড দৈৰ্ঘ্য ইয়াত 2 into x হ'ব অৰ্থাৎ xৰ দুই গুণ তেতিয়াহলে 2x মিটাৰ হ'ব ইয়াত এটো হল দ্বিতীয় ভাগৰ ৰেখাখণ্ড তো দুটা ভাগ কৰা হল ৰেখাখণ্ড এডাল এনেকুৱা যদি ৰেখাখণ্ড হয় ইয়াতে আমাৰ দুটা ভাগ কৰিব দিছে প্ৰথম ভাগ যদি 1 একক হয় দ্বিতীয় ভাগটো আমাৰ 2 একক এইখিনি 2 একক হ'ব লাগিব কাৰণ দুগুণ হ'ব লাগিব 2 একক হ'ব লাগিব ইয়াতে 2 একক মানে এটো মিটাৰ তো 1 মিটাৰ হলে এটো 2 মিটাৰ হ'ব লাগিব কাৰণ ইয়াৰ ডাবল হ'ব লাগিব অৰ্থাৎ দুগুণ হ'ব লাগিব এতিয়া কথা হল এটো আমি উদাহৰণ হে ললো কিন্তু বাস্তৱ ক্ষেত্ৰত আমাৰ ইয়াতে 1 মিটাৰ আৰু 2 মিটাৰ লব দিয়া নাই ইয়াতে প্ৰথম ভাগটো যদি x হয় তার দুগুণ হ'ব দ্বিতীয় ভাগটো এই দুগুণ হলে 2 এর লগত পূৰণ হ'ব অৰ্থাৎ 2x হ'ব এতিয়া চোৱা আমাৰ এই যি দুটা ভাগ আমি পালো ইয়াতে এটা x আৰু এটা হল 2x এই দুটা ভাগ মিলি আমাৰ কি হ'ব টোটাল দৈৰ্ঘ্যটো হ'ব ৰেখাখণ্ডডালৰ 9 মিটাৰ তেতিয়াহলে আমি এই দুটা যোগ কৰি 9 মিটাৰ পাম কাৰণ এটো এটা ভাগ আৰু এটো এটা ভাগ অৰ্থাৎ এই ভাগটো আৰু এই ভাগটো যোগ কৰিলে গোটেইখিনি আমি পাম অৰ্থাৎ গোটেইখিনি যদি 9 মিটাৰ হয় তেতিয়াহলে এই দুটা ভাগত যদি ভাগ কৰিব দিছে তেতিয়াহলে এই দুটা ভাগত আকৌ যোগ কৰিলে আমি এই 9 মিটাৰ টোটাল পাব লাগিব অৰ্থাৎ পামেই হেতু আমাৰ প্ৰশ্ন মতে হ'ব এটো প্ৰশ্ন মতে আমি লিখিম প্ৰশ্ন মতে x plus 2x দুটা ভাগ আমি যোগ কৰিলে পাম কিমান টোটাল 9 এতিয়া চোৱা ইয়াতে আমি দুটা ভাগ যোগ কৰি দিম x এটা আৰু দুটা x যোগ কৰিলে কিমান হ'ব 3টা x equal to 9 এতিয়া চোৱা x ক ৰাখি আমি যদি 3 হওফালে দিও এতিয়া 3 টো x ৰ লগত পূৰণ হৈ আছে এফালে আহিলে হৰণ হ'ব এতিয়া হৰণ কিমান বাৰ যাব 9 ৰ ভিতৰত 3 বাৰ যাব তেতিয়া x ৰ মান পালো কিমান 9 সৰি 9 নহয় 3 তেতিয়াহলে ইয়াত আমাৰ ৰেখাখণ্ডডালৰ প্ৰথম ভাগটো আমি কিমান পালো প্ৰথম ভাগটো হ'ব 3 মিটাৰ এতেকে ৰেখাখণ্ডডালৰ প্ৰথম ভাগৰ দৈৰ্ঘ্য
3 মিটাৰ আৰু দ্বিতীয় ভাগৰ দৈৰ্ঘ্য দ্বিতীয় ইয়াৰ দুগুণ হলে 2 পূৰণ 3 অর্থাৎ প্রথম ভাগের দুগুণ তেতিয়া 6 মিটার ওলাব প্রথম ভাগ 3 মিটার তার দুগুণ হব 6 মিটার তার ইয়াতকৈ দুগুণ বেশি তেতিয়াহ'লে 3 আৰু 6 মিলি 9 হ'ব টোটেল 9 আমি পালো এই দুটা যোগ কৰিলে 9 পাম আমি এতিয়া 5 নম্বৰটো কৰো হা 5 নম্বৰ প্ৰশ্নটো হ'ল এটা মোনাত যিমানটা 25 পইচাৰ মুদ্ৰা আছিল সিমানটা 1 টকীয়া মুদ্ৰাও আছিল যদি মোনাটোত মুঠতে 30 টকা থাকে তেন্তে প্ৰতিবিধ মুদ্ৰাৰ পৰিমাণ কিমান গণনা কৰা ইয়াতে প্ৰশ্নত কৈছে যে মোনাটোত যিমান কিটা 25 পইচাৰ মুদ্ৰা আছিলে সিমান কিটাকও 1 টকাৰ মুদ্ৰাও আছিলে আৰু এই 1 টকা আৰু 25 পইচাৰ মুদ্ৰা দুয়োটা মিলি কিমান টকা আছিল টোটেল 30 টকা এতিয়া কথাটো হ'ল যে 25 পইচাৰ মুদ্ৰা কিমানটা আছিলে আৰু 1 টকাৰ মুদ্ৰা কিমানটা আছিলে সেইটো আমাৰ নিৰ্ণয় কৰিব লাগে এতিয়া আমাৰ ইয়াতে ধৰিব লাগিব ইয়াতে চোৱা ধৰা হল যে মোনাটোত কিমান 25 পইচাৰ মুদ্ৰা পৰিমাণ আছিলে কিমান এক্সটা 25 পইচা আছিলে তেতিয়ালে এক্সটা 25 পইচাৰ মুদ্ৰাত টকাত হ'ব টকাত হলে কিমান হ'ব চোৱা 25 পূৰণ x মানে 25 এক্সটা মুদ্ৰা আছিলে টোটেল আমাৰ কি যদি এক্সটা মুদ্ৰা থাকে 25 পইচা তেতিয়ালে x ৰ লগত পূৰণ হলে 25 যিমান পইচা হ'ব সিমান ওলাই যাব তেতিয়ালে পইচাখিনি যদি আমি টকা বনাব বিচাৰো এশৰে হৰণ কৰিব লাগিব কাৰণটো হল যে 1 টকাত কিমান পইচা হয় আমি জানো যে 1 টকাত 100 পইচা হয় তেতিয়ালে এশৰে হৰণ কৰিলে এই গোটেইখিনি কি হ'ব টকা হৈ যাব তেতিয়া সব 25 টো এশৰ ভিতৰত হৰণ যায় আছে 4 বাৰ তেতিয়া 4 তলত থাকিল ওপৰত x থাকিল তেতিয়ালে x/4 টকা হল এতিয়া আমাৰ আৰু বাকি কি কৈছিলে যে 1 টকাৰ মুদ্ৰাও কিমানটা আছিল xটা তেতিয়ালে আমি ইয়াতে লিখিব পাৰি যে xটা 1 টকা 1 টকাৰ মুদ্রাত মোট টকা হ'ব 1 into x মানে এটো টকাত আছে টকাই থাকিব একৰ লগত x পূৰণ কৰিলে কি হ'ব x এই হ'ব x টকা হ'ব তেতিয়ালে আমি এই গোটেইখিনি টকাত পালো 25 পইচা যিখিনি আছিল সেইখিনি টকা বনালো আৰু x 1 টকীয়া যিকিটা মুদ্ৰা আছিল সেইকিটাও আমি টকা বনালো 25 পইচাৰ মুদ্ৰা আৰু লগতে 1 টকাৰ মুদ্ৰা দুইটা আমি টকাত কনভাৰ্ট কৰিলো বা পৰিৱৰ্তন কৰিলো এতিয়া এইখিনি টকা যদি আমি হেৰি কৰো যোগ কৰো তেতিয়া আমাৰ 30 টকা হ'ব লাগিব কাৰণটো আমাৰ কি আছিল মোট টকা কিমান আছিল 30 টকা মোট ধন 30 টকা তেতিয়ালে প্ৰশ্ন মতে কি হ'ব যে ইয়াতে আমাৰ x/4 এইখিনি হল আমাৰ 25 পইচাৰ মুদ্ৰাৰ পৰা আমি এইখিনি টকা পালো আৰু 1 টকাৰ মুদ্ৰাৰ পৰা আমি কিমান পাইছো x টকা পাইছো তেতিয়ালে মোট এই টকাখিনি যোগ কৰিলে হ'ব আমাৰ টোটেল 30 টকা এতিয়া চোৱা ইয়াতে যদি আমি লসাগুত হ'ব আমাৰ 4 কাৰণ ইয়াৰ তলত 1 আছে 1 আৰু 4 ৰ লসাগু 4 4 ৰে এতিয়া 4 হৰণ কৰিলে 1 পাম 1 এৰে আকৌ x পূৰণ কৰিলে x হ'ব ইয়াতে আমি 1 4 ভিতৰ হৰণ যাব 4 বাৰ 4 পূৰণ x এতিয়া 4x হ'ব ইকুৱেল টু 30 এতিয়া চোৱা ইয়াতে আমি এই ওপৰৰ দুটা যোগ কৰি দিম তেতিয়া কি হ'ব 5x হ'ব x এটা আৰু 4টা যোগ কৰিলে 5x আৰু এই 4 তলত আহিব ইকুৱেল 30 এতিয়া চোৱা ইয়াতে 4 যদি আমি হফালে দিও 4 টো ইয়াত হৰণ হৈ আছে তেতিয়া হফালে গলে পূৰণ হ'ব 30 into 4 তাৰপিছত 5 টো যদি হফালে দিও হৰণ হ'ব কাৰণ x ৰ লগত পূৰণ হৈ আছে 30 into 4 divide 5 এতিয়া কথাটো হল 5 30 ৰ ভিতৰত 6 বাৰ হৰণ যাব তেতিয়া 6 4 গুণে 24 আমি x ৰ যেটো মান এটো আমি 24 পাম তে x ৰ মান যদি 24 হয়
তেতিয়াহ'লে আমি এক্সটো কি ধৰিছিলোঁ, এক্সটো আমি পইচা কি ধৰিছিলোঁ, 25 পইচাৰ মুদ্ৰা কিমানটা আছিলে সেইখিনি ধৰিছিলোঁ। তেতিয়া 25 পইচাৰ মুদ্ৰা আমি কিমান পালোঁ, 24টা। দিয়াৰ ফৰ আমি লিখিব পাৰিম 25 পইচাৰ মুদ্ৰা মুদ্ৰা 24টা। আৰু ইয়াত 1 টকাৰ মুদ্ৰা কিমান হ'ব, 1 টকাৰ মুদ্ৰা 24টা। এতিয়া চোৱা, এইখিনি যদি আমি বুজিব যাওঁ যে 1 টকাৰ মুদ্ৰা যদি 24টা হয় তেতিয়াহ'লে ইয়াত 24 টকা হ'ব, আৰু 25 পইচাৰ মুদ্ৰা যদি 24টা হয় তেতিয়া ইয়াত কিমান টকা হ'ব। যেহেতু কি হয়, 25 পইচাৰ মুদ্ৰা 4টা মিলিহে 1 টকা হয়, তেতিয়াহ'লে 24ত 4ৰে হৰণ কৰিলে 6 বাৰ যাব, তেতিয়া 6 টকা পাম। এতিয়া চোৱা, 24 আৰু 6 যোগ কৰিলে কিমান হ'ব, 30 টকা হ'ব। 30 টকা, তেতিয়াহ'লে আমাৰ যিটো টকা দিয়া আছিলে মুঠ ধন, এইটো 30 টকা আমাৰ মিলি গৈছে। তো এতিয়া এইটো সমাধান হয়, আমাৰ এইটো 5 নম্বৰ সমাধান আছিলে। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি বাকী আৰু 5টা প্ৰশ্ন সমাধান কৰিম। এতিয়া ইয়াৰে আমাৰ যিবিলাক আছে প্ৰশ্ন আছে, গোটেইকেইটা আমি এই 8.2 অনুশীলনী গোটেইকেইটা প্ৰশ্নৰ সমাধান উলিয়াম। গতিকে পৰৱৰ্তী নটিফিকেশ্যনবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈকে ইমানতে সামৰিছোঁ। ধন্যবাদ।